নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ নলবাৰীত গৰজিল অসম আৰক্ষীৰ বন্দুক নলবাৰীৰ মুকালমুৱাত ডকাইত হামিদ আলীক লক্ষ্য কৰি অসম আৰক্ষীয়ে চলালে গুলী নলবাৰীত আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক এইবাৰ মুকালমুৱাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী ডকাইতি কাণ্ডৰ সৈতে জড়িত হামিদ আলী গুলীবিদ্ধ হৈছে ডকাইত হামিদ আলীৰ ঘৰ মুকালমুৱাৰ বল্টুপাৰাত নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে গুলীয়াই হামিদ আলীক আৰু ভৰিত গুলীবিদ্ধ হামিদ আলীক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক নিৰ্দেশৰ পিছতেই অসম বংগ সীমান্তত আবদ্ধ হৈ আছে অসম অভিমুখী শ আলুৰ ট্ৰাক আৰু এই সন্দৰ্ভত এইবাৰ তৎপৰ হৈ পৰিছে ৰাজ্যৰ যোগান বিভাগ ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কঠোৰ নিৰ্দেশনা এই সময়ছোৱাত আলুৰ নাটনিৰ সময়ত বেপাৰীয়ে আলুৰ দাম বৃদ্ধি কৰিলে পৰিব মহা বিপদত আৰু অতি শীঘ্ৰেই ৰেলেৰে অসমলৈ অনা হ'ব আলু এই আশ্বাস দিছে বা এই মন্তব্য কৰিছে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা 5 গৰাকী বাংলাদেশী নাগৰিকক 18 জুলাইত অসমত প্ৰৱেশৰ চেষ্টা কৰি আটক হৈছিল এই 5 গৰাকী বাংলাদেশী নাগৰিক আৰু অবেহত বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি ভাৰত চৰকাৰে এই 5 গৰাকী বাংলাদেশী নাগৰিকক আজিৰ দিনটোত বাংলাদেশলৈ উভতাই পঠিয়াইছে আৰু ইফালে আজি পুনৰ লামডিঙত ৰেল আৰক্ষীৰ জালত পৰিছে এজন বাংলাদেশী যুৱক সজাই ৰেলৱে ষ্টেচনত ঘূৰি থকা অৱস্থাত আটক জিআৰপিৰ বাংলাদেশৰ সিলেট জিলাৰ আলিমুদ্দিন নামৰ যুৱকজনক আটক জিআৰপিৰ ধৃত আলিমুদ্দিনৰ পৰা জব্দ কৰা হৈছে এটা মোবাইল ফোন জিআৰপিয়ে আটক কৰি লামডিং আৰক্ষীক গতাই দিয়া আলিমক বাংলাদেশৰ পৰা চোৰাং পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল এইজন বাংলাদেশী যুৱকে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰণৰ মহানুভৱতা অসমৰ বানপীড়িতলৈ আগবঢ়ালে 2 কোটি টকাৰ আৰ্থিক সাহায্য আজিৰ দিনটোত সামাজিক মাধ্যমযোগে এই কথা জনাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰণক ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা শীঘ্ৰেই সম্প্ৰসাৰণ হ'ব আনন্দৰাম বৰুৱা বঁটা পঞ্চম আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীয়েও লাভ কৰিব এই বঁটা ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে সফুৰা বৃত্তি প্ৰদান অনুষ্ঠানত অংশ লৈ এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ দামামা ইজৰাইলক জোকাই লৈ এইবাৰ বিপদত পৰিছে হুথি বিদ্ৰোহী 200 বাৰতকৈ অধিকবাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত এইবাৰ ইজৰাইলে চলাইছে এয়াৰ ষ্ট্ৰাইক এবাৰ দুবাৰ নহয় ইজৰাইলক প্ৰায় 200 বাৰতকৈ অধিক আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত পুতক তুলিলে ইজৰাইলী সেনাই শনিবাৰে নিশা ইজৰাইলে হুথি বিদ্ৰোহীৰ ঘাটি ইয়েমেনত কৰা আক্ৰমণ এই আক্ৰমণত 3 গৰাকী লোক নিহত হোৱাৰ লগতে 50ৰো অধিক লোক আহত হৈছে উল্লেখ কৰা প্ৰয়োজন যে যোৱা শুকুৰবাৰে হুথি বিদ্ৰোহীয়ে ইজৰাইলৰ ৰাজধানী তেল আভিভত ড্ৰোনেৰে আক্ৰমণ চলাইছিল তাৰ এদিন পাছতে অৰ্থাৎ শনিবাৰে সন্ধিয়া ইজৰাইলৰ প্ৰতিশোধ ল'বলৈ ইয়েমেনৰ লোহিত সাগৰ পাৰত থকা অন্যতম কেন্দ্ৰ হদেইদা বন্দৰত বিমান আক্ৰমণ চলায় ইজৰাইলে বন্দৰৰ লগতে ইয়েমেনৰ সানাত হুথি বিদ্ৰোহী পৰিচালিত এটা বিদ্যুৎ কেন্দ্ৰ আৰু তেল ভাণ্ডাৰতো আক্ৰমণ কৰে প্ৰায় 1800 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি শনিবাৰে ইজৰাইলৰ বায়ুসেনা বাহিনীৰ বিমানে ব্যাপক আক্ৰমণ চলায় ইয়েমেনত ইফালে এই আক্ৰমণৰ পাছতে ইজৰাইলী সেনাই হুংকাৰ প্ৰদান কৰিছে যে ইজৰাইলী নাগৰিকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে যিকোনো মূল্যৰ বিনিময়ত শাস্তি ভোগ কৰিবলৈ তেওঁলোক সাজু থাকক আনফালে দেশখনৰ প্ৰধানমন্ত্ৰীয়েও নিজৰ দেশক ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ বুলি মন্তব্য কৰে বৰ্তমান ভয়ংকৰ পৰিস্থিতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে দেশখনত 30% আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিবাদত দেশৰ লাখ লাখ জনতা ওলাই আহিছে ৰাজপথলৈ
আৰু এই প্ৰতিবাদ এতিয়া কঠোৰ হাতেৰে দমন কৰিবলৈ সাজু হৈছে শেখ হাছিনা চৰকাৰ। প্ৰতিবাদকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিছে হাছিনা চৰকাৰে। বৰ্তমান ভয়ংকৰ পৰিস্থিতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। প্ৰতিবাদকাৰীক দেখা মাত্ৰকে গুলী কৰাৰ নিৰ্দেশ শেখ হাছিনা চৰকাৰৰ। কঠোৰ হাতেৰে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে সাজু হৈছে শেখ হাছিনা চৰকাৰ। আৰু দেশখনত বৰ্তমান অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে সান্ধ্য আইন। লগতে অনিৰ্দিষ্ট কাললৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। উল্লেখযোগ্য যে চৰকাৰী চাকৰিত সংৰক্ষণ বাহাল ৰখাক লৈ ক্ষুণ্ণ হৈ পৰিছে দেশখনৰ হাজাৰ হাজাৰ জনতা। আৰু প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে গুলীবৰ্ষণ কৰিবলৈ বাধ্য হৈছে প্ৰশাসন। বৰ্তমান পৰ্যন্ত এই হিংসাত্মক প্ৰতিবাদত 115 জন লোকৰ মৃত্যু হৈছে দেশখনত। বাংলাদেশত থকা শ শ ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতি। আৰু এই পৰ্যন্ত প্ৰায় 1000 ভাৰতীয় ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিছে ভাৰত চৰকাৰে। আৰু এতিয়া বাংলাদেশত আবদ্ধ হৈ আছে প্ৰায় 3000 শিক্ষাৰ্থী। অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে দেশখনৰ সকলো স্কুল কলেজ। বৰ্তমান বাংলাদেশত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কাললৈ দেশখনত সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা, লগতে যোগাযোগ ব্যৱস্থাও। আমাৰ দেশত যেতিয়ালৈকে জোনবিলি ওলাই থাকিব, তেতিয়ালৈকে জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত বাজি থাকিব। ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা। জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত সদায় বাজি থাকিব। দেশত যেতিয়ালৈকে জোনবিলি ওলাই থাকিব, তেতিয়ালৈকে জয় শ্ৰীৰাম ধ্বনি আমাৰ হৃদয়ত বাজি থাকিব। হিন্দুৰ ওপৰত যিমান আক্ৰমণ হ'লেও আমাৰ হৃদয়ত জয় শ্ৰীৰাম ধ্বনি বাজি থাকিব। ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশত পুনৰ দেখা দিছে নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ। নিপা ভাইৰাছত আক্ৰান্ত হোৱাৰ এদিন পিছতেই মৃত্যু হৈছে এগৰাকী 14 বছৰীয়া কিশোৰৰ। নিপা ভাইৰাছ ধৰা পৰাৰ এদিন পাছতে দেওবাৰে কেৰালাত এজন 14 বছৰীয়া শিশুৰ মৃত্যু হয়। শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছিল যে মাল্লাপুৰম জিলাৰ ল'ৰাজনৰ দেহত নিপা ভাইৰাছ পজিটিভ পোৱা গৈছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ মতে পুৱা 10:50 ল'ৰাজনৰ হৃদযন্ত্ৰৰ ব্যাপক ক্ৰিয়া বন্ধ হৈ পৰে, যাৰ পাছত তেওঁক জীয়াই তুলিব পৰা নগ'ল। জৰ্জে কয় যে তেওঁ ভেণ্টিলেটৰৰ সহায়ত আছিল। আজি পুৱা প্ৰস্ৰাৱৰ পৰিমাণ কমি গৈছিল। ব্যাপক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পাছত পুনৰুজ্জীৱনৰ প্ৰচেষ্টা ব্যৰ্থ হয় আৰু পুৱা 11:30 তেওঁৰ মৃত্যু হয়। কিশোৰগৰাকীৰ শেষ ৰীতি নীতি চিকিৎসা প্ৰট'কল অনুসৰি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেৰালা স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি নিপা ভাইৰাছ পজিটিভ পোৱা 4 জন লোকক উচ্চ বিপদজনক শ্ৰেণীত ৰখা হৈছে আৰু মঞ্জেৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বৰ্তমান মাল্লাপুৰম জিলাৰ পাণ্ডিকাত কেৰালাৰ নিপা ভাইৰাছৰ কেন্দ্ৰবিন্দু। জৰ্জে এক পৰামৰ্শত ভয়ংকৰ কেন্দ্ৰৰ স্থানীয়তা আৰু ওচৰৰ চিকিৎসালয়সমূহৰ লোকসকলক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু চিকিৎসালয়ত ৰোগীৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কয়। আৰু লগতে আধা খোৱা বা চৰাই বা জীৱ জন্তুৱে কামোৰা ফল নাখাবলৈও মানুহক পৰামৰ্শ দিছে। উল্লেখযোগ্য যে 2018, 2021 আৰু 2023 চনত কোজিকোড জিলাত আৰু 2019 চনত এৰ্নাকুলাম জিলাত নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ তথ্য পোৱা গৈছে। আৰু কোজিকোড, ৱাইনাড, ইডুকি, মাল্লাপুৰম আৰু এৰ্নাকুলাম জিলাত বাদুলিত নিপা ভাইৰাছৰ এণ্টিবডিৰ উপস্থিতি ধৰা পৰিছিল। গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল গৌৰৱ কুমাৰ। চতুৰ্থ পত্নীৰ সৈতে বসবাস কৰা নুনমাটিৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে কুমাৰ গৌৰৱৰ মৃতদেহ।